हेलो फ्रेंड्स আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ তো অকমান ইংলিছ গ্ৰামাৰৰ বিষয়ে গ্ৰামাৰলৈ বহুতে ভয় কৰে তো বহুত ষ্টুডেণ্টে মোক কৈছে যাৰ গ্ৰামাৰৰ ওপৰত এটা ভিডিঅ' বনাওক তো গ্ৰামাৰৰ মানে টেন্সৰ ওপৰত তো টেন্সৰ ওপৰত আজি ভিডিঅ'টো মই লৈ আহিছোঁ তো টেন্সৰ বিষয়ে মই গম পাওঁ আপোনালোকে বহুত কৰবাত টেন্সৰ বিষয়ে শিকিছে কিন্তু মই আজি অকমান আপোনালোকৰ কাৰণে বেলেগ মেটেৰিয়েল অকমান বেলেগকৈ বুজাবৰ কাৰণে মই ইয়াত চেষ্টা কৰিম তো ফাৰ্ষ্টতে মই সবকে কৈলো যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই ফাৰ্ষ্টত আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ পিছত এটা লাইক কৰি দিব ঠিক আছে তো মই আৰম্ভ কৰো আজিৰ ভিডিঅ'টো তো চাওক টেন্সৰ বিষয়ে চাব হলে টেন্স প্ৰধানকৈ তিনি প্ৰকাৰ আমি সবে গম পাওঁ যে কাল তিনি প্ৰকাৰ প্ৰেজেন্ট টেন্স past tense আৰু future tense মানে বৰ্তমান কাল অতীত কাল আৰু ভৱিষ্যৎ কাল তো সেইখিনিৰ বিষয়ে আজি মই আলোচনা কৰিম তো এইকেইটা আকৌ চাৰিটা ভাগত ভগাইছে যে সিম্পল কন্টিনিউয়াস পারফেক্ট এন্ড পারফেক্ট কন্টিনিউয়াস মানে সিম্পলটো আমি ইনডিফিনিট বুলিও ক'ব পাৰি তো তেনেকুৱা তো তাৰ পাছত আমি যদি ফাৰ্ষ্টত চাওঁ যে প্ৰেজেন্ট টেন্সৰ বিষয়ে বৰ্তমান কালৰ বিষয়ে ইয়াৰ পৰা বহুত তেনেকৈ কুৱেশ্যন আহে মই চাইছো মানে যিকোনো লেভেলৰ এক্সামত কম্পিটিটিভ এক্সাম হওক বাকি যিকোনো বোৰ্ডৰ এক্সাম হওক এইখিনিত আহে তো সিম্পল টেন্স ফাৰ্ষ্টত প্ৰেজেন্ট টেন্সটো আমি গম পাওঁ মানে যিখিনি বস্তু বৰ্তমান চলি আছে ধৰিছো বৰ্তমান যে আজি মই এইটো কাম কৰিম যে তেনেকুৱা ভিতৰত ইয়াত দি দিছে প্ৰেজেন্ট টেন্স can be defined as an expression for an activity that is currently in action or is habitually performed মানে যিখিনি habitually কৰা গৈ মানে এতিয়া আমি ইয়াত ফাৰ্ষ্টৰ চাম অকমান মই ডিটেইলছকৈ আলোচনা কৰিম যাতে আপোনালোকে সবে ভালদৰে ধৰিব পাৰে তো সিম্পল টেন্স বা প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বিষয়ে গম পাম আৰু ইয়াৰ ফৰ্মেশন মানে প্ৰেজেন্ট টেন্সৰ বস্তু হলে আমি এস বা ইএস লগাব লাগে তাৰ পিছত আমি কি কন্ডিশন কেটা চাম আৰু মই আপোনালোকক এটা বস্তু কওঁ যে সবে কন্ডিশন কেটা নোট কৰি ল'ব আৰু কন্ডিশন কেটা যে বহুত ইম্পৰ্টেন্ট যেনেকৈ প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব হলে আমি ফাৰ্ষ্টত চাব লাগিব হেবিচুৱেল মানে অভ্যাসগত যদি কাম কৰে যেনেকৈ এক্সাম্পল ইয়াত আছে আই গো টু স্কুল ইয়াত দিয়া আছে তাৰ পিছত মই আৰু এটা বস্তু আপোনাক কৈ দিম ইয়াত চাব যে যদি আমি হেৰি কৰো ইয়াত দিয়া আছে যে আই গো টু স্কুল এটো এটা আপোনাৰ কি আমাৰ কি হয় এটো অভ্যাসগত কাম হয় তাৰ পিছত আছে চিৰসত্য ইউনিভাৰ্সেল ট্ৰুথ মানে কিছুমান বস্তু ইউনিভাৰ্সেল যেনেকৈ ইয়াত দিছে দা আৰ্থ মুভছ ৰাউণ্ড দা সান মানে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে এটো আমি চিৰসত্য কথা হয় না নহয় তো এটো বস্তু আমি গম পাওঁ তো এনেকুৱা যদি সেন্টেন্স আপোনালোকে পায় তেতিয়ালে আপোনালোকে এটো প্ৰেজেন্ট ইনডিফিনিট টেন্স বুলি গম পাব তাৰ পিছত আছে যে প্ৰত্যেক দিন যদি প্ৰত্যেক দিনে কিবা এটা কাম কৰা হয় তেতিয়ালে হেতুকো আমি হেৰি প্ৰেজেন্ট ইনডিফিনিট টেন্স বুলি ধৰি ল'ব পাৰো হৈ গল তো তাৰ পিছত ইয়াত আৰু এটা এক্সাম্পল আছে দা গাৰ্ল সিং এ সং তো যে ছোৱালীজনীয়ে কি কৰি আছে যে গান গাই আছে তো এনেকুৱা ধৰণৰ সেন্টেন্সত আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিম ঠিক আছে ওকে তো তাৰ পিছত মই এতিয়া আহিম আমি যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স তো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশনটো ফাৰ্ষ্টত ক'ব লাগিছিল আপুনি ফৰ্মেশনটো চাই ল'ব ফৰ্মেশনটো হৈছে এম ইজ আৰ প্লাস আইএনজি যুগ ঠিক আছে আৰু ইয়াৰ কন্ডিশন মই কৈছো নহয় কন্ডিশন কেটা আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট যে প্ৰগতিশীল কোনো কাম যে চলি আছে বৰ্তমানে চলি আছে আৰু এটা ইম্পৰ্টেন্ট বস্তু যে গোৰ পিছত টু এটা কোনো সেন্টেন্সত আপোনালোকে দেখা পায় তেতিয়া লগে গম পাব এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স ঠিক আছে যেনেকৈ মই ইয়াত এটা এক্সাম্পল দিছো আপোনালোকে চাব পাৰে ইয়াত এক্সাম্পলটো চাই লওক যেনেকৈ এক্সাম্পলটো ইয়াত আছে যে হি ইজ গোইং টু যদি আপোনালোকৰ কোৱেশ্চনত থাকিব হি গো ব্ৰেকেটত থাকিব টু স্কুল দিয়া থাকিব তো আপোনালোকে লগে গম পাব এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত পৰিছে ঠিক আছে তো তাৰ পিছত মই এতিয়া আমি চাব লাগে তাৰ পিছত আমি এতিয়া চাম প্ৰেজেন্ট পারফেক্ট টেন্সৰ বিষয়ে প্ৰেজেন্ট পারফেক্ট টেন্সৰ মানে আমাৰ ফৰ্মেশনটো হৈছে গৈ হ্যাভ হ্যাজ আৰু পাস্ট পার্টিসিপল ইয়াৰ কন্ডিশন হৈছে যে এই মাত্ৰ কাম শেষ হোৱা বুজালে কিন্তু শেষ হোৱা নাই ঠিক আছে তো ইয়াত আছে আই হ্যাভ ডান দা সাম তো মই এই মাত্ৰ সামটো শেষ কৰিলো অংকটো শেষ কৰিলো ঠিক আছে আপোনালোকে চাগে এইখিনি বস্তু বুজি পাইছে ন তো তাৰ পিছত যদি আমি চাওঁ যে আছে আমাৰ এক্সাম্পল আছে ইউ হ্যাভ ৰিড দা বুক তুমি কিতাপ পঢ়িছিলা
কিন্তু কেতিয়া শেষ হৈছে এইটো বস্তু আমাৰ ইয়াত উল্লেখ থকা নাই ঠিক আছে আপোনালোকে চাগে বুজি পাইছে এইখিনি বস্তু হ'ব এক্সাম্পল ইয়াৰ পিছত আছে হি হেজ ইটেন দ্য মেংগো তেওঁ আম খাইছিল এইটো বস্তু আপোনালোকে চাব পাৰিব ঠিক আছে যেতিয়া আমি চাম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে তো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ যদি সেন্টেন্স হয় আমি লগাব লাগে হ্যাভ হেজ লগতে বিন লগাই দিব লাগে যেনে হ্যাভ বিন হেজ বিন এনেকে লগতে আইএনজি যোগ কৰিব লাগে ইয়াৰ কন্ডিশনটো চাব যে কোনো কাম অতীতত আৰম্ভ হৈ এতিয়াও চলি থকা বুজালে আৰু ইয়াত আৰু এটা মোস্ট ইম্পৰ্টেন্ট কনসেপ্ট আপোনালোকে চাই ল'ব সিন্স আৰু ফৰ তো সিন্স ফৰটো বহুত ইম্পৰ্টেন্ট যদি সিন্স ফৰ সেন্টেন্স হয় তেতিয়ালে আপোনালোকে গম পাব যে এইটো সেন্টেন্সটো হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ যেনেকৈ মই কেইটামান ইয়াত এক্সাম্পল দিছো এক্সাম্পল কেইটা আপোনালোকে চাই লওক তো এক্সাম্পল কেইটা চাওক এক্সাম্পল কেইটা কি আছে যে আই আপোনালোকৰ কোৱেশ্চনত এনেকৈ থাকিব আই ৰিড ইন দি স্কুল সিন্স 1998 তো আমি নিয়ম মতে ইয়াত কি পাইছো সিন্স শব্দটো পাইছো যদি আপোনালোকে তেনেকৈ সিন্স শব্দটো পায় তেতিয়া লগে লগে লিখি দিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ যেটো ফৰ্মেশন আছে এই ফৰ্মেশন মতে কাম কৰি দিব ইয়াত লগাই দিব যে আই হ্যাভ বিন ৰিডিং ইন দি স্কুল সিন্স 1998 তাৰ পিছত আৰু এটা এক্সাম্পল চাই লওঁ 2 নম্বৰ এক্সাম্পলটো চাওক কি দিছে যেটো আপোনালোকৰ কোৱেশ্চনত এনেকৈ থাকিব যে হি সাফাৰ ফ্ৰম ফেভাৰ সিন্স মানডে লাষ্ট তে মানডে পৰা মানে কি কৈ আছে যে জ্বৰত ভুগি আছে তেতিয়ালে আমি কি কৰিম তো এইটো বস্তুটো কোনটি চলি আছে অতীতত আৰম্ভ হৈছে কিন্তু এতিয়াও জ্বৰটো তাৰ আছে হয় না নহয় তো তেনেকুৱা বুজোৱাৰ কাৰণে আমি কি কৰিম হ্যাভ বা হেজ বিন লগত লগাই তাৰ পিছত আইএনজি যোগ কৰি দিম তেনেকৈ ইয়াত সেন্টেন্সটো হৈছে চাওক হি হেজ বিন সাফাৰিং ফ্ৰম ফেভাৰ সিন্স মানডে লাষ্ট ঠিক আছে তো তাৰ পিছত আৰু এটা আমি এক্সাম্পল আছে ইয়াত চাই লওঁ যে দি হ্যাভ বিন ডুইং দ্য ৱৰ্ক ফৰ 6 মান্থ তেওঁ এতিয়া চাওক তো এই কামটো কৰি আছে 6 মাহ ধৰি বস্তুটো চলি আছে হয় না নহয় তো ইয়াৰ পিছত আমাৰ ইয়াত কন্ডিশনটো আছে ফৰ যদি এনেকৈ ফৰ কন্ডিশন পাওঁ তেতিয়া আমি গম পাম লগে লগে সেন্টেন্সটো আমাৰ কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ঠিক আছে তো তাৰ পিছত মই আহিছো এতিয়া আপোনালোকে চাব যে পাস্ট টেন্সৰ বিষয়ে তো পাস্ট টেন্সত ফাৰ্স্টত আমি পাম সিম্পল পাস্ট ইনডিফিনিট টেন্সৰ বিষয়ে তাত ফৰ্মেশন হৈছে ভাৰ্বৰ সেকেন্ড ফৰ্ম যেনেকৈ গো থাকিলে আপোনালোকৰ ইয়াত হ'ব যদি গো থাকে তেতিয়ালে আমাৰ ইয়াত যদি পাস্ট টেন্সৰ সেন্টেন্সটো হয় আমি ওয়েন্ট লিখিব লাগিব তাৰ পিছত যদি ডু থাকে যদি সেন্টেন্সৰ ডু থাকে আমি ডিড হিচাপে লিখিব লাগিব ঠিক আছে তো আপোনালোকে চাগে এইখিনি বস্তু গমে পাইছে যদি বুজি পোৱা নাই মোক ক'ব আৰু এটা ভিডিও মই টেন্সৰ বিষয়ে আনিম তো ইয়াত চাওক जो ইয়াত কেনেকৈ আপুনি ধৰিব মানে যে পাস্ট টেন্স বুলি ক'লে গম পাম যে বস্তুটো বৰ্তমান নহয় এটো মানে অতীতত হৈ গ'ল হি দৌৰি সৰি ইয়াত মানে আমি বস্তুটো কোৱা যে হি ৰানে মানে তেওঁ দৌৰি গ'ল মানে কেতিয়া গৈছে মানে এটো অতীতত গৈছে বুলি আমি ধৰি ল'ব লাগে ঠিক আছে তো আপোনালোকে পাস্ট টেন্সৰ বিষয়ে চাগে গম পাইছে আৰু ইয়াৰ কন্ডিশন কেইটা মনত ৰাখিব কন্ডিশন কেইটা বহুত ইম্পৰ্টেন্ট হয় চাই ল'ব কন্ডিশনটো কি আছে আমাৰ ইয়াত এই কন্ডিশনটো আছে গৈ অতীতত বুজালে যদি yesterday শব্দটো পায় তেতিয়া আপুনি লগে লগে গম পাব এটো পাস্ট টেন্সৰ সেন্টেন্স মানে পাস্ট সিম্পল পাস্ট বাকি প্ৰেজেন্ট পাস্ট ইনডিফিনিট টেন্সৰ ঠিক আছে তো পাস্ট ইনডিফিনিটৰ হলে আপোনালোকে যেতিয়া yesterday দেখা পাব লগে লগে আপোনালোকে এটো গম পাব যে পাস্ট ইনডিফিনিট টেন্সৰ বস্তু আৰু কন্ডিশনটো কি আছিল গো থাকিলে আপুনি ওয়েন্ট লগাই দিব আৰু ডু থাকিলে ডিড লগাই দিব ঠিক আছে তো তাৰ পিছত মই আহিছো এতিয়া আপোনালোকে চাই ল'ব যে পাস্ট কন্টিনিউয়াস টেন্সৰ তো পাস্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশনটো হৈছে was বা were চাই ল'ব was বা were হৈছে ইয়াৰ কন্ডিশন আৰু লগত আইএনজি লগাই দিম আৰু ইয়াত এটো কেনেকৈ গম পাম যে ইয়াৰ কন্ডিশনটো হ'ব আপোনালোকে মনত ৰাখিব অতীতত আৰম্ভ হৈ চলি থকা বুজালে এনেকুৱা কাম যিকিটা কাম ধৰ অতীতত আৰম্ভ হৈছে কিন্তু বৰ্তমানেও চলি আছে ঠিক আছে যেনেকৈ আছে যে she going shopping ঠিক আছে তো তেনেকুৱা আৰু তাৰ পিছত আপোনালোকে চাব যে পাস্ট পাৰফেক্ট টেন্স এতিয়া পাস্ট পাৰফেক্ট টেন্সত যদি আমি আহো পাস্ট পাৰফেক্ট টেন্সত হ'ব চাওক ইয়াৰ ফৰ্মেশন হৈছে had
প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম আৰু ইয়াত আমাৰ কণ্ডিশ্যনটো হৈছে গৈ চাওক কণ্ডিশ্যন হৈছে বিফোৰ আফটাৰ হোৱেন মানে এইটো একদম বহুত ইম্পৰ্টেণ্ট পাষ্ট পাৰফেক্ট টেন্সৰ মই চাইছোঁ মানে এটা চেণ্টেন্স যিকোনো বৰ্ডৰ এক্সামত দিয়ে বাকী কম্পিটিটিভ এক্সামতো দিয়ে তো আপোনালোকে এইটো বস্তু অকণমান ভালদৰে চাব যে ইয়াৰ কণ্ডিশ্যনকেইটা চাই ল'ব দেই যে ইয়াত কি আছে বিফোৰ আফটাৰ হোৱেন যেতিয়া কোনো চেণ্টেন্সৰ আপুনি মাজত পাব আচলতে কেতিয়াবা হেৰিটো মাজত এইকেইটা বস্তু বিশেষকৈ মাজত দিয়ে ঠিক আছে তো মাজত দিয়ে আপোনালোকে চাই ল'ব এই তিনিটা কণ্ডিশ্যন যদি পায় লগে লগে গম পাব যে এইটো চেণ্টেন্সটো হৈছে আমাৰ পাষ্ট পাৰফেক্ট টেন্সৰ ঠিক আছে তো আপোনালোকে তাৰপিছত চাব ইয়াত মই অসমীয়াত দিছোঁ যে যিটো কাম আগত সম্পাদন হয় সেই কামত হেড প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম আৰু যিটো কাম পিছত হয় সেইটোত চিম্পল পাষ্ট একদম বহুত ইম্পৰ্টেণ্ট একদম মষ্ট ইম্পৰ্টেণ্ট আপোনালোকৰ এক্সামৰ কাৰণে ইয়াত বস্তুটো চাব মই এইটো বস্তু হেৰি কৰি দিছোঁ আপোনালোকৰ চাব 1 মাৰ্ক এটা ধৰি লওক পাই গ'ল মানে কেনেকৈ চাওক যদি চেণ্টেন্সটো আপোনালোকৰ এনেকৈ থাকে দ্য ট্ৰেইন লিভছ দ্য ষ্টেচন হোৱেন আই ৰিচ তো আমাৰ এইটো চেণ্টেন্সত আমাৰ কোনটো নিয়ম পৰি গৈছে পাষ্ট পাৰফেক্ট টেন্সৰ একদম ভালদৰে বুজি ল'ব অকণমান আজি বুজি লওক ধৰক আজি যদি আপুনি বুজি ল'ব পাৰে এক্সাম হলতো আপোনালোকৰ প্ৰব্লেম নহয় চাওক ইয়াত কি দিছে দ্য ট্ৰেইন ইয়াত দাটো দুইবাৰ হৈ আছে ক্ষমা কৰিব এইখিনিতো অকণমান হেৰি হ'ল আচ্ছা দ্য ট্ৰেইন লিভছ দ্য ষ্টেচন হোৱেন আই ৰিচ দেয়াৰ ইয়াত কি কৈছে ট্ৰেইনটো গুচি গৈছিল যেতিয়া মই অহাৰ আগত হয় নে নহয় যেতিয়া চাওক দ্য ট্ৰেইন লিভছ দ্য ষ্টেচন ট্ৰেইনে ষ্টেচন এৰি গুচি গৈছিল হোৱেন আই ৰিচ মই যেতিয়া আহিছিলোঁ তো কোনটো আগত গৈছে ট্ৰেইনটো আগত গৈছে ন যিটো বস্তু আগত যায় আমি অকণমান আগত পাইছোঁ নিয়মটো যিটো বস্তু আগত যায় সেইটোৰ আগত হেড প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম মানে পাষ্ট পাৰফেক্ট টেন্স এইখিনিত ব্যৱহাৰ হ'ব আৰু পিছত যিখিনি আমাৰ চেণ্টেন্স হ'ব সেইটো চিম্পল পাষ্ট সেইটো চিম্পল পাষ্ট মানে কি ধৰক যিটো গো থাকিলে ৱেণ্ট ৰিচ থাকিলে ইডি লগাই দিম তো আপোনালোকে চাওক দ্য ট্ৰেইন হেড লেফ্ট দ্য ষ্টেচন হোৱেন আই ৰিচ দেয়াৰ ঠিক আছে বুজি পাইছে চাগে ইয়াত চাওক ট্ৰেইনটো আগত গৈছে ন মই আকৌ এবাৰ অকণমান কৈ আছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে যে ট্ৰেইনটো আগত গৈছে সেইকাৰণে ইয়াৰ লগত কি হৈছে যিটো আগত যায় সেইটোৰ লগত আমি গম পাওঁ সেইটোৰ লগত হয় হেড প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম তো আমি লিখি দিছোঁ দ্য ট্ৰেইন হেড লেফ্ট দ্য ষ্টেচন হোৱেন আই ৰিচ দেয়াৰ মানে ৰিচ দেয়াৰটো এইটো ক'ৰ পৰা আহিছে যে পাষ্ট চিম্পল পাষ্টৰ চেণ্টেন্স তাৰপিছত আমি আৰু এটা এক্সাম্পল চাই লওঁ ইয়াৰ পৰা আপোনালোকে আৰু বুজিব পাৰিব ইয়াত চাওক আপোনালোকে ইয়াত দিছে কি উই ৰিটাৰ্ণ হোম বিফোৰ ইয়াত ইডিটো হ'ব নালাগিছিল মানে সেইটোতে অকণমান প্ৰব্লেম হ'ল ইয়াত এনেকৈ থাকিব আপোনাৰ যে উই ৰিটাৰ্ণ হোম বিফোৰ হি কাম ঠিক আছে ইয়াত দিছে উই ৰিটাৰ্ণ হোম আমি ঘূৰি আহিছিলোঁ বিফোৰ হি কাম তেওঁ অহাৰ আগত তো ইয়াত চাওকচোন ইয়াত চেণ্টেন্সটোত কি কৈছে চাওকচোন ইয়াত কৈছে উই ৰিটাৰ্ণ হোম বিফোৰ হি কাম তেওঁ অহাৰ আগত আমি আহিছোঁ তো আগত কোনে আহিছে আমি আহিছোঁ তো আমি আহোঁতে মানে কি এইখিনিত হ'ব যে আমি ফাৰ্ষ্টত আহিছোঁ কাৰণে আহিব উই হেড ৰিটাৰ্ণ মানে আমি এইটো পাষ্ট পাৰফেক্ট টেন্সৰ নিয়মটো ইয়াত প্ৰযোজ্য হৈ যাব ঠিক আছে পিছৰটো হ'ব চিম্পল পাষ্ট হৈ যায় চিম্পল পাষ্টৰ যদি কাম থাকিলে কেম হৈ যাব ঠিক আছে তো তাৰপিছত আৰু এটা চেণ্টেন্স চাই লওঁ যে আফটাৰ আই লিভ দ্য ভিলেজাৰ এছেম্বল দেয়াৰ ঠিক আছে তো ইয়াত এটা কমা হ'ব ইয়াত চাওক যে আই লিভ দ্য ভিলেজাৰ আফটাৰ আই লিভ দ্য ভিলেজাৰ মই যেতিয়া ভিলেজাৰক এৰি আহিছিলোঁ দ্য ভিলেজাৰ এছেম্বল দেয়াৰ দিছে যে ভিলেজাৰ তেতিয়া সমাৱেশ হৈছিল মানে একলগ হৈছিল যে ইয়াত কি দিছে আকৌ মই কৈ দিছোঁ চাওক আফটাৰ আই লিভ দ্য ভিলেজ মই যেতিয়া গাঁও এৰিছিলোঁ ভিলেজাৰ এছেম্বল দেয়াৰ মানে গাঁওবাসীসকল ইয়াত সমাৱেশ হৈছিল এতিয়া ফাৰ্ষ্ট কোনটো হৈছে কোনে যেতিয়া তেওঁ গাঁওটো এৰিছিল ফাৰ্ষ্টতটো এইটো আছিল তো ফাৰ্ষ্টত যিটো হ'ব এইটো আমি কি কৰিম পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেটটো লগাই দিম কেনেকৈ হ'ব আফটাৰ আই হেড লিভড দ্য ভিলেজাৰ এছেম্বল দেয়াৰ ঠিক আছে ইয়াত মানে চাওক যদি আপোনালোকে বুজি নাপায় মোক ক'ব বাৰু ইয়াত যেনেকৈ এটা বস্তু আছে চাই ল'ব মই দেখাই আছোঁ ইয়াত যেনেকৈ এটা বস্তু আছিল ইয়াত মানে আপোনালোকৰ কুৱেশ্যনৰ ব্ৰেকেটটো থাকিব এইখিনিত
লিভত থাকিব ইফালে থাকিব এসেম্বল এইখিনি বস্তু সঁচাকৈ নকলে হ'ব আপোনালোকে বুজি পাইছে এসেম্বলত থাকিব ইফালে থাকিব লিভত তো এনেকৈ দুটা থাকিলে আপোনালোকে গম পাব যেটো বস্তু আপুনি নিজে একবাৰ পঢ়ি চাব আফটাৰ থাকিলে তাৰ পিছত আফটাৰ হোৱেন আৰু যদি আপোনাৰ বিফোৰ থাকে তেতিয়ালে এইবিলাক কন্ডিশন আপুনি লগাব পাৰিব ঠিক আছে তো তাৰ পিছত যদি মই আহো যে past perfect continuous tense তাৰ যদি past perfect continuous tense হয় তেতিয়ালে আমি কি কৰিম had been or লগত had ইয়াৰ ফৰমেশনটো হৈছে had been plus ing মানে কন্ডিশনটো হৈছে চাওক যে কোনো এটা কাম যদি কোনো এটা কাম আগতে আৰম্ভ হৈ আন এটা কাম অতীতকালৰ কামৰ আগলৈকে চলি থকা বুজালে মানে কন্ডিশনটো বুজিলো যে কোনো এটা কাম আগতে আৰম্ভ হৈ আন এটা কাম অতীতকালৰ কামৰ আগলৈকে চলি থকা বুজালে মানে ধৰক এটা কাম আৰম্ভ হৈছে আৰম্ভ হৈ আৰু এটা কাম অতীতকালৰ আগলৈকে চলি আছে মানে অতীতৰ আগলৈকে অতীতত চলি আছে এটা আৰম্ভ হৈ গৈছে আৰু এটা অতীতত চলি আছে তেনেকুৱা কন্ডিশনত হলে আমি কি কৰিম past perfect continuous tense লগাম যেনেকৈ চাওক I write before he come ইয়াত আপোনালোকে ক'ব পাৰে before ইয়াত কন্ডিশনটো আপুনি ধৰিব পাৰে I write before he come তেনেকুৱা হলে চাওক I write মই যেতিয়া লিখি আছিলো he come তেতিয়া তেওঁ আহিছিল হয় না নহয় ইয়াত আপোনালোকে লগাই দিব I had been writing before he came ঠিক আছে তো তেনেকৈ আপোনালোকে এটো মনত ৰাখিব পাৰিব কিন্তু past perfect যেটো টেন্স আছে হেতুৰ কন্ডিশন এটো চাওক এটো তো আপোনাৰ কি কামটো চলি আছে I write মই লিখি আছিলো না নাই I write মই লিখি আছিলো before he come হয় না নহয় লিখি আছিলো ইয়াত আছিলো মানে কি কন্টিনিউ বুজাইছে before he come ইয়াত আপোনালোকে এটা বস্তু ভুল নকৰিব যেনেকৈ মই আগত কৈছিলো before আৰু আফটাৰৰ যেটো ফৰ্মুলা আছিল এটো লিখাৰ আগতে আপুনি এটা বস্তু চাব লাগিব কি আপোনাক কন্টিনিউ বুজাইছে নেকি যেনেকৈ ট্ৰেইন লেফট যে আছিল ট্ৰেইন এৰি দিছে মই অহাৰ আগত কিন্তু এটো তো আপোনাৰ কি কন্টিনিউলি বুজোৱা নাই হয় না নহয় তেনেকৈ যদি কন্টিনিউ বুজায় তেতিয়ালে আপোনালোকে past perfect continuous tense ব্যৱহাৰ কৰি দিব ঠিক আছে তো তাৰ পিছত যদি আমি চাও এতিয়া চাম future tense এতিয়া future tense মানে তো আমি বুজি পাও সবে future মানে ভৱিষ্যতত আমি যি কি কাম কৰিব যাও তেতিয়ালে আমি কি কৰো future tenseৰ ব্যৱহাৰ কৰো ঠিক আছে future tenseৰ আপোনালোকে ফাৰ্ষ্টত চাব simple future বা future indefinite tense যেটো আছে এটো ফৰমেশন হ'ব আমাৰ কি কৰিম হেতু shall বা will plus verb first form হ'ব ইয়াত মানে যেটো থাকিব এটো যেনেকৈ চাওক ইয়াৰ কন্ডিশনটো চাব যে ভৱিষ্যতে সম্পাদন কৰা যদি কিবা কাম থাকে তেতিয়ালে আমি কি কৰিম future simple tense লিখিম হ'ব তে future tenseৰ এক্সাম্পলটো চাই লওক অকমান অসুবিধা হৈছিল মাজত কোনাই দিয়ক তো এক্সাম্পলটো চাওক ইয়াত কি আছে I যদি আপোনালোকৰ সেন্টেন্সটো এনেকৈ থাকে I অকমান টাইম I go home এটো এতিয়া চাওক I go home এটো কেতিয়া বুজাইছে সেন্টেন্সটো বুজাই I go home মই ঘৰত যাম এতিয়ালৈকে মানে তেওঁ যোৱা নাই ন যদি এনেকৈ যোৱা নাই যদি থাকে তেবা আমি গম পাও মানে কি এটো ভৱিষ্যতত তেওঁ যাব তো এতিয়া আমি ইয়াত কেনেকৈ লিখিম যে I shall go home ওকে ঠিক আছে তো আপোনালোকে সকে বুজি পাইছে তাৰ পিছত মই আৰু এটা এক্সাম্পল লও যেনেকৈ যদি আমাৰ থাকে you do it এনেকৈ যদি সেন্টেন্স এটা থাকে you do it তুমি এটো কৰিব পাৰিবা তেতিয়ালে আমি এটো কেনেকৈ লিখিম আমি এনেকৈ লিখিম you will do it ঠিক আছে যদি আপোনালোকে দৰকাৰ পৰে এইখিনি বস্তু নিজৰ কপিত নোট বনাই লব বহুত কামত আহিব কাৰণ আমি বস্তুবিলাক পাহৰি যাও আৰু যদি নহয় আপোনালোকে এই যদি কিবা অলপমান প্ৰবলেম পাইছে তেতিয়ালে এই ভিডিওটো আপোনালোকে ৰিপিট হিচাপে আকৌ চাব পাৰিব তেতিয়ালে আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব ঠিক আছে তো তাৰ পিছত আহো আমি future continuous tense আসলতে সচৰাচৰ বেছি এক্সামত নাহে
তো এইটো তথাপি মই কৈ দিছোঁ ইয়াৰ ফৰ্মেশ্যনটো হৈছে শ্বেল বি আৰু উইল বি তাৰ লগত ING যোগ কৰিব লাগে যেনেকৈ চাওক মানে ফিউচাৰ কণ্টিনিউ মানে ফিউচাৰত কণ্টিনিউ কৰিম যেনেকৈ চাওক ইয়াত যে আই শ্বেল বি গোয়িং টু দ্য মাৰ্কেট টুমৰো মই মাৰ্কেটত অহাকালি যাম তেতিয়াহ'লে চাওক এতিয়ালৈকে যোৱা নাই অহাকালি তেওঁ যাব তো এইটো কি বুজাইছে আপোনালোকৰ কণ্টিনিউৱাছ বুজাইছে মই এইটো অসমীয়াত দিয়া নাই তথাপি মই ইয়াত কৈ দিছোঁ আপোনালোকে নোট কৰি ল'ব তো ইয়াত চাওক আমি ইয়াত কেনেকৈ ইয়াত আপোনালোকৰ কুৱেশ্যনত থাকিব যে I go to the market tomorrow আৰু এটা বস্তু ইয়াত আপোনালোকে নিয়ম হিচাপে লিখি ল'ব পাৰিব কণ্ডিশ্যন হিচাপে টুমৰো যদি থাকে তেতিয়াহ'লে আমি এইটো গম পাম যে ফিউচাৰ টেন্সৰ সেন্টেন্স ঠিক আছে তো টুমৰো দিয়া আছে আৰু গোয়িং টু আপোনালোকে গমে পায় গোয়িং টু যি কি কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ হয় ঠিক আছে তো গোয়িং টু এনে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সতো ব্যৱহাৰ হয় আপোনালোকে সেন্টেন্সটো চাই ল'ব যদি টুমৰো থাকে গোয়িং টুৰ লগত তেতিয়াহ'লেতো আপোনাৰ এইটো প্ৰেজেণ্ট টেন্স নহ'ব ন প্ৰেজেণ্ট টেন্স মানে বৰ্তমান ধৰক বৰ্তমান যিটো দিন সেইটো দিন কিন্তু টুমৰোটো কিহৰ সেন্টেন্স এইটোতো হৈছে আপোনাৰ ফিউচাৰ টেন্সৰ তো ফিউচাৰ টেন্সৰ লগত আমি কি গম পাওঁ যে সব সময়ত কি হ'ব যে শ্বেল বি আৰু উইল বি হ'ব ঠিক আছে তো তাৰপিছত আমি এতিয়া চাম ফিউচাৰ পাৰফেক্ট টেন্সৰ বিষয়ে ফিউচাৰ পাৰফেক্ট টেন্সৰ চাওক ইয়াৰ ফৰ্মেশ্যন হৈছে শ্বেল হেভ আৰু উইল হেভ প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্মটো হ'ব ঠিক আছে ইয়াত কণ্ডিশ্যন চাওক যে ভৱিষ্যতে এটা কাম হোৱাৰ আগতে আন এটা কাম বুজালে মানে ভৱিষ্যতে কিবা এটা কাম হ'ব তাৰ আগতে আৰু এটা কাম চলি আছে ইয়াৰ পৰাও কিন্তু মই চাইছোঁ কুৱেশ্যনত আহে মানে এক্সামত ইয়াৰ পৰাও কুৱেশ্যন আহে ঠিক আছে ফিউচাৰ পাৰফেক্ট টেন্সত মানে কি কৈছে আকৌ এবাৰ কণ্ডিশ্যনটো পঢ়ি দিছোঁ যে ভৱিষ্যতে এটা কাম হোৱাৰ আগতে আন এটা কাম বুজালে মানে এটা কাম ভৱিষ্যতে হ'ব তাৰ আগত আৰু এটা কাম হৈ আছে সেনেকুৱা যেনেকৈ চাওক দে গো বিফোৰ উই এৰাইভ দেয়াৰ তেওঁলোক গৈছে বিফোৰ আগত উই এৰাইভ দেয়াৰ মানে আমি ইয়াত অহাৰ আগত তেতিয়া চাওক এইটো বস্তুটো ফিউচাৰত বুজাইছে নে নাই আচলতে আপোনালোকে ডাইৰেক্ট মই নিয়ম দিছোঁ নিয়মকেইটা ইউজ কৰিব কিছুমান যে কণ্ডিশ্যন দিছোঁ কণ্ডিশ্যনকেইটা একদম ভালদৰে চাব অকণমান যদি বুজিব চেষ্টা কৰে তেতিয়াহ'লে আপোনালোকে টেন্সৰ যিখিনি মাৰ্ক আছে একদম গোটেইখিনি পাব পাৰিব ইয়াত যেনেকৈ চাওক দে গো বিফোৰ তেওঁলোকে গৈছে বিফোৰ আগত উই এৰাইভ দেয়াৰ আমি ইয়াত অহাৰ আগত তো এইটো ফিউচাৰত গৈছে ইয়াত চাওকচোন ফাৰ্ষ্টত কোনটো হৈছে যে দে গো তেওঁলোক গৈছে হয় নে নহয় এইটো হৈছে ফাৰ্ষ্টত তো ফাৰ্ষ্টত যেতিয়া হ'ব তেতিয়ালৈকে আপোনালোকে কি কৰিব এনেকৈ লিখি দিব যে এইটো আমাৰ কিহৰ কণ্ডিশ্যন হৈ যাব ফিউচাৰ পাৰফেক্ট টেন্সৰ তো ফিউচাৰ পাৰফেক্ট টেন্সৰ যিটো কণ্ডিশ্যন আছে এইটো কি লিখিম আমি শ্বেল হেভ বা কি উইল হেভ যেনেকৈ দে উইল হেভ গান বিফোৰ হি এৰাইভটো আমাৰ হৈছেগৈ ইয়াত এটা বস্তু মই কওঁ মাজত ইয়াত এটা বস্তু অলপমান মিষ্টেক হ'ল ইয়াত ডিটো নহয় সেইকাৰণে মই অকণমান ৰখি গৈছিলোঁ ইয়াত মানে হেৰি কৰোঁতে অকণমান টাইপ কৰোঁতে খেলি মেলি কৰিলে চাওক দে উইল হেভ গান বিফোৰ উই এৰাইভ দেয়াৰ মানে এইটো হ'ব আপোনাৰ পাষ্ট প্ৰেজেণ্ট টেন্সত হ'ব এইটো পাষ্ট টেন্সত হ'ব হা মই কওঁতে খেলি মেলি কৰি আছোঁ ক্ষমা কৰিব ইয়াত হ'ব আমাৰ উই এৰাইভ মানে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হৈ যাব ঠিক আছে তো তাৰপিছত আৰু এটা আমি এক্সাম্পল চাম এতিয়া আই ৰিড দ্য বুক বিফোৰ দ্য স্কুল ৰিঅ'পেন মানে স্কুল অ'পেন হোৱাৰ আগতে মই কিতাপ পঢ়িছিলোঁ তেতিয়া চাওক ইয়াত আমাৰ কি হ'ব চাওক আই ৰিড দ্য বুক মই কিতাপ পঢ়িছিলোঁ এইটো চেণ্টেন্স আগৰ হয় নে নহয় সেইকাৰণে ইয়াত কণ্ডিশ্যন হৈ যাব ফিউচাৰ পাৰফেক্ট টেন্সৰ কণ্ডিশ্যন ইয়াত হৈ গৈছে চাওক আই শ্বেল হেভ ৰিড দ্য বুক বিফোৰ দ্য স্কুল ৰিঅ'পেনছ ঠিক আছে চ' মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি কিবা মোৰ ভুল হয় তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰি দিব ঠিক আছে তো আৰু প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব থেংক ইউ